নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ ABUB DME এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which of the following is the world's largest peninsula? তলৰ কোনটো উপদ্বীপ বিশ্বৰ আটাইতকৈ ডাঙৰ উপদ্বীপ? Answer option C Arabia. Question 2. Who was the main mad god worshipped by Indus people? হিন্দু লোকসকলে পূজা কৰা প্ৰধান ঈশ্বৰ কোন আছিল? Answer হিন্দু লোকসকলে পূজা কৰা প্ৰধান ঈশ্বৰ আছিল option A Lord Shiva ভগৱান শিৱ। Question 3. Who founded প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? Answer প্ৰাৰ্থনা সমাজ option C আত্মাৰাম পাণ্ডুৰাঙে প্ৰতিষ্ঠা কৰিছিল। Question 4. Who invented the barometer? barometer কোনে উদ্ভাৱন কৰিছিল? Answer barometer option A ইভাঞ্জেলিষ্টা টৰিছেলিয়ে উদ্ভাৱন কৰিছিল। Question 5. Which part of the body does jaundice affect? জণ্ডিছে শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে? Answer জণ্ডিছে শৰীৰৰ option B the liver যকৃত অংগক প্ৰভাৱিত কৰে। Question 6. Which organelle is called the suicide bag of the cell? তলৰ কোনটো কোষৰ আত্মহত্যাৰ মোনা বুলি কোৱা হয়? Answer option A lysosome. Question 7. Mahakumbh Mela 2025 was held in which Indian city? 2025 চনৰ মহাকুম্ভ মেলা নিম্নলিখিত কোন ঠাইত অনুষ্ঠিত হৈছিল? Answer 2025 চনৰ মহাকুম্ভ মেলা option D প্ৰয়াগৰাজত অনুষ্ঠিত হৈছিল। Question 8. Name the first Assamese to win the জ্ঞানপীঠ award. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াৰ নাম কি? Answer option C Dr. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question 9. Where is the Sun Temple situated? সূৰ্য মন্দিৰ ক'ত অৱস্থিত? Answer সূৰ্য মন্দিৰ option D কোণাৰ্কত অৱস্থিত। Question 10. Who was the Viceroy of India at the time of establishment of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? Answer option D Lord Dufferin আছিল। Question 11. Where were the hymns of Rigveda composed? ঋগবেদৰ গীত ক'ত ৰচনা কৰা হৈছিল? Answer ঋগবেদৰ গীত option A পাঞ্জাৱত ৰচনা কৰা হৈছিল। Question 12. Which of the following disease occurs due to the deficiency of vitamin C? ভিটামিন চিৰ অভাৱত তলৰ কোনটো ৰোগ হয়? Answer ভিটামিন চিৰ অভাৱত option A স্কাৰ্ভি ৰোগ হয়। Question 13. What is the name of the jelly-like substance present in the cell? কোষত উপস্থিত জেলি দৰে পদাৰ্থটোৰ নাম হ'ল? Answer কোষত উপস্থিত জেলি দৰে পদাৰ্থটোৰ নাম হ'ল option A cytoplasm. Question 14. What is the number of chromosomes present in the human body? মানৱ শৰীৰত উপস্থিত ক্ৰমজমৰ সংখ্যা কিমান? Answer মানৱ শৰীৰত উপস্থিত ক্ৰমজমৰ সংখ্যা হৈছে option B 46 46। Question 15. Which of the following pass has been created by the Indus River? তলৰ কোনটো পাছ হিন্দু নদীৰ দ্বাৰা সৃষ্টি হৈছে? Answer option D বানিহাল পাছ। Question 16. Where is the Loktak Lake situated? লোকটাক হ্ৰদ ক'ত অৱস্থিত? Answer লোকটাক হ্ৰদ option C মণিপুৰত অৱস্থিত। Question 17. Which of the following river has the largest river basin in India? তলৰ কোনখন নদীৰ ভিতৰত ভাৰতৰ ভিতৰতে সৰ্বাধিক নদী অৱবাহিকা আছে? Answer option A the গংগা গংগা নদী। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে Which layer of the atmosphere
has the highest temperature? বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা সৰ্বাধিক? অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন বি বায়'স্ফিয়াৰ, অপশ্যন চি ট্ৰপ'স্ফিয়াৰ আৰু অপশ্যন ডি থাৰ্ম'স্ফিয়াৰ। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।